আৰু এই সম্প্ৰসাৰণত এই অভাজনৰ নামো মুখ্যমন্ত্ৰী ডাঙৰীয়াই অন্তৰ্ভুক্ত কৰিছে আৰু যেতিয়া যি দায়িত্বই প্ৰদান কৰিছে সেই দায়িত্ব আন্তৰিকতাৰে ৰূপায়ণ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। কি বিভাগ দিব এইটো ডাঙৰ কথা নহয়, যি বিভাগে দিয়ে সেইটো সুচাৰুৰূপে পালন কৰিব পৰাটো বেছি গুৰুত্বপূৰ্ণ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেট আজি প্ৰথমবাৰৰ কাৰণে সম্প্ৰসাৰিত হ'ল আৰু এই সম্প্ৰসাৰণত এই অভাজনৰ নামো মুখ্যমন্ত্ৰী ডাঙৰীয়াই অন্তৰ্ভুক্ত কৰিছে। মই পোনপ্ৰথমে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে এখন মন্ত্ৰীসভাৰ সদস্য হিচাপে অতি আন্তৰিকতাৰে সমাজৰ কাৰণে কাম কৰিবই লাগিব, ৰাইজৰ কাৰণে কাম কৰিবই লাগিব, ৰাজ্যখনৰ কাৰণে কাম কৰিবই লাগিব। আৰু বিগত মন্ত্ৰীসভাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিল আৰু যেতিয়াই যি দায়িত্বই প্ৰদান কৰিছে সেই দায়িত্ব আন্তৰিকতাৰে ভক্তিভাৱেৰে ৰূপায়ণ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, যাতে ৰাজ্যখনৰ সৰ্বাংগীন মংগল আৰু বিকাশ হয়। আৰু নিশ্চিতভাৱে আগন্তুক দিনতো যি দায়িত্বই প্ৰদান নকৰক সেই দায়িত্ব আন্তৰিকতাৰে নিষ্ঠাৰে ৰূপায়ণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে আমি আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিম। কাৰণ আমাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত যেতিয়া আমাৰ দলে মেনিফেষ্টো প্ৰকাশ কৰিছিলে, সেই মেনিফেষ্টোখনত বিভিন্ন বিষয় উত্থাপন কৰা হৈছে আৰু আমাৰ ইস্তাহাৰৰ ওপৰত ভিত্তি কৰিয়ে ৰাইজে আমাক সমৰ্থন ব্যক্ত কৰিছে। গতিকে প্ৰতিটো বিভাগ জড়িত হৈ থকা সেই ইস্তাহাৰ অথবা মেনিফেষ্টোৰ প্ৰতিটো বিষয় ৰূপায়ণ কৰিবৰ কাৰণে নিশ্চয় আমাৰ চৰকাৰে চেষ্টা চলাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি প্ৰায় 12জন, পূৰ্বতে 3জন আমাৰ সন্মানীয় জনপ্ৰতিনিধিক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰিছে। গতিকে প্ৰতিজন দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসভাৰ সদস্যৰ হাততেই বিভাগসমূহ ভাগ বতৰা নিশ্চয় কৰি দিব আৰু যি বিভাগৰ যি দায়িত্ব আমাৰ মেনিফেষ্টোতে থাকক অথবা সমসাময়িক সময়ত ৰাইজৰ মনৰ কথাসমূহ সেই বিভাগটোৰ লগত যদি ৰূপায়ণ কৰা স্বাৰ্থ জড়িত হৈ থাকে, ডেফিনেটলি সেইখিনি আমি কৰি লৈ যাব লাগিব। গতিকে কি বিভাগ দিব এইটো ডাঙৰ কথা নহয়, যি বিভাগে দিয়ে সেইটো সুচাৰুৰূপে পালন কৰিব পৰাটোহে আচলতে বেছি গুৰুত্বপূৰ্ণ।